নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী নিখিল দাস। মই এইচএছৰ ওপৰত ভিডিঅ' বনাওঁ, তোমালোকে জানাই। আৰু যিবোৰে নাজানা, যদি চেনেলটো নতুনকৈ ভিজিট কৰিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু মোৰ চেনেললৈ তোমালোকে জইন হ'ব পাৰা। আৰু তেতিয়া মই লাইভ ষ্ট্ৰীমিঙত আহিম, তোমালোকে মোক যিকোনো কুৱেশ্যন সুধিব পাৰা আৰু তাৰ এনচাৰবোৰ মই দিম। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে এটা বিশেষ টপিক, মানে ছ'চিয়লজিৰ ওপৰত। যিটো তোমালোকে সুধি আছিলা যে সমাজতত্বৰ যিবোৰ কমন কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছে বা এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট, সেইবোৰ লাগে নতুন চিলেবাছ মতে। গতিকে সেইবোৰ আজি মই দিবলৈ চেষ্টা কৰিম। আৰু এইকেইটা যে দিম, এইকেইটা অকল পঢ়ি নাযাবা, তোমালোকে নিজৰ ফালৰ পৰাও পঢ়িবা। কিন্তু এইকেইটা অলপ ইম্পৰ্টেণ্ট, এইকেইটা চাই যাবা। সেইকাৰণে মই ভিডিঅ'টোত আজি দিবলৈ ওলাইছোঁ। আৰু ইংলিছ আৰু অসমীয়া উভয় মিডিয়ামতে দিম, গতিকে ভিডিঅ'টো ভালদৰে চাই থাকা। এতিয়া চোৱা, প্ৰথম ইউনিট ইন্ট্ৰডাকশ্যন ইণ্ডিয়ান ছ'চাইটি, মানে ভাৰতীয় সমাজৰ পৰিচয়। তাৰ পৰা কোনবোৰ আহে, মানে ঔপনিৱেশবাদ মানে কি, হোৱাট ইজ কলনিয়েলিজিম, সেইটো আহি থাকে। তাৰপিছত সাম্প্ৰদায়িকতাৰ সংজ্ঞা দিয়া, এইবাৰ কাৰণে ইম্পৰ্টেণ্ট। ডিফাইন কমিউনেলিজিম, তো সেইটো ইম্পৰ্টেণ্ট। আৰু নেশ্যনেলিজিম কি, মানে জাতীয়তাবাদ কি। এইকেইটা টপিক ন এটা এটা, গতিকে এই টপিককেইটা তোমালোকে অলপ ভালদৰে চাবা। সেইকেইটা টপিক বহলাই আহিব পাৰে, বা সেইকেইটা টপিকৰ ওপৰতে যিটো কুৱেশ্যনকেইটা আহিব প্ৰথম ইউনিটৰ পৰা, সেইটো তোমালোকে ভালদৰে চাবা। তাৰপিছত ক্লাছ এণ্ড কমিউনিটি আহিব, মানে তাৰ পৰা ইম্পৰ্টেণ্ট নৃগোষ্ঠী কি, হোৱাট ইজ এথেনিক গ্ৰুপ, এইটো বহুতবাৰ আগতেও আহিছে, এতিয়াও এইবাৰৰ কাৰণেও ইম্পৰ্টেণ্ট। তাৰপিছত আৰু বিভিন্ন ধৰণৰ টপিক আছে তোমালোকৰ, যেনে অসমীয়া ভাষাটো কোন ভাষাগোষ্ঠীৰ অন্তৰ্গত, টু হুইচ দ্য লিংগুইষ্টিক গ্ৰুপছ দ্য এছামিজ লেংগুৱেজ বিলংছ, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত ভাৰতীয় ভাষাসমূহ কেইটা ভাগত ভগোৱা হৈছে, ইন হাউ মেনি পাৰ্টছ ইণ্ডিয়ান লেংগুৱেজেছ আৰ ডিভাইডেড, তো এইটো। আৰু সামাজিক শ্ৰেণী এটা কিহৰ ভিত্তিত নিৰ্ধাৰিত কৰা হয়, অন হোৱাট বেচিছ এ ছ'চিয়েল ক্লাছ ইজ ডিটাৰমাইণ্ড। তো এনেকুৱা ধৰণৰ কুৱেশ্যনে বহুতবাৰ আহিছে তোমালোকৰ, আৰু এইকেইটাই এইবাৰৰ কাৰণেও ইম্পৰ্টেণ্ট। তো এইটো চেপ্টাৰৰ পৰা অন্য ইম্পৰ্টেণ্টবোৰ চোৱা তোমালোকে, যে ঔপনিৱেশবাদে ভাৰতীয় জাতি ব্যৱস্থালৈ কি ধৰণৰ পৰিৱৰ্তন আনিছিল বিশ্লেষণ কৰা। ঔপনিৱেশবাদে ভাৰতীয় জাতি ব্যৱস্থালৈ কি ধৰণৰ পৰিৱৰ্তন আনিছিল, মানে হোৱাট টাইপ অফ চেঞ্জেছ ডিড কলনিয়েলিজিম ব্ৰট এবাউট ইন দ্য কেষ্ট ছিষ্টেম অফ ইণ্ডিয়া এক্সপ্লেইন, তো এইটো আহি থাকে। তাৰপিছত নতুন বজাৰ সৃষ্টিত ঔপনিৱেশবাদৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। নতুন বজাৰ সৃষ্টিত ঔপনিৱেশবাদৰ ভূমিকা, যে ডিছকাছ দ্য ৰোল অফ কলনিয়েলিজিম ইন দ্য এমাৰ্জেঞ্চ অফ নিউ মাৰ্কেট। তো এইকেইটা তোমালোকে ভালদৰে চাবা, যিহেতু কলনিয়েলিজিমৰ ওপৰতে আহে, এইটো প্ৰথম চেপ্টাৰৰ পৰা আহিছে, গতিকে এইকেইটা তোমালোকে অলপ ভালদৰে চাবা। আগতেও আহিছে, ইম্পৰ্টেণ্ট, গতিকে এইকেইটাই ইয়াৰ পৰা ইম্পৰ্টেণ্ট। ডেমোগ্ৰাফিক ষ্ট্ৰাকচাৰ অফ দ্য ইণ্ডিয়ান ছ'চাইটি ইউনিটটোৰ পৰা আহে। গ্ৰাম্য আৰু নগৰীয়া সমাজৰ মাজত পাৰ্থক্য, ডিষ্টিংগুইছ বিটুইন ৰুৰেল এণ্ড আৰ্বান ছ'চাইটি, 5 নম্বৰৰ কাৰণে আহে। তাৰপিছত গ্ৰাম্য সমাজৰ মূল বৈশিষ্ট্যবিলাক, ৰাইট দ্য মেজৰ কেৰেক্টাৰিষ্টিক্স অফ ৰুৰেল ছ'চাইটি, সেইটো আহি থাকে। আৰু মালথাছৰ জনসাংখ্যিক সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা, ডিছকাছ এবাউট দ্য ডেমোগ্ৰাফিক থিয়ৰী অফ মালথাছ। তো এটা বস্তু তোমালোকে চা, গ্ৰাম্য আৰু নগৰীয়া সমাজৰ মাজত পাৰ্থক্য আহে, গতিকে এইবাৰ সাদৃশ্যও আহি যাব পাৰে, মানে লিংকেজ বুলিও আছে তোমালোকৰ ছেকেণ্ড চেপ্টাৰটোত, মই চাইছিলোঁ ইউনিটকেইটাত, তো এইটো চাবা। তাৰপিছত চোৱা, জনসাংখ্যিক মানে কি বুজা, জনসাংখ্যিক আলোচনাৰ মূল কেইটামান সূচকৰ বিষয়ে ব্যাখ্যা কৰা। হোৱাট ডু ইউ মিন বাই ডেমোগ্ৰাফি, ডিছকাছ দ্য মেজৰ ইণ্ডিকেটৰ্ছ অফ ডেমোগ্ৰাফিক এনালাইচিছ, তো এইটো চাবা। আৰু তাত চোৱা, জনসংখ্যাই কিদৰে অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলায়, আলোচনা কৰা। হাউ পপুলেশ্যন এফেক্টছ দ্য ইকনমিক ডেভেলপমেণ্ট। তাৰপিছত চোৱা, নগৰীয়া সমাজৰ বেলেগ বেলেগ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। এক্সপ্লেইন ব্ৰিফলি দ্য ডিফাৰেণ্ট কেৰেক্টাৰিষ্টিক্স অফ আৰ্বান ছ'চাইটি, এইকেইটা ইম্পৰ্টেণ্ট ইয়াৰ পৰা। নম্বৰ চেপ্টাৰ ছ'চিয়েল ইনষ্টিটিউশ্যন, কণ্টিনিউটি এণ্ড চেঞ্জ বুলি যোনটো আছে, তাৰ পৰা আহি থাকে। মানে 2 নম্বৰৰ পৰা কৈছোঁ মই, জাতি প্ৰথাৰ লগত জড়িত দুটা নিষেধ উল্লেখ কৰা। মেনশ্যন টু ৰেষ্ট্ৰিকশ্যন ৰিলেটেড টু দ্য কেষ্ট ছিষ্টেম, তো এইটো আহি থাকে বাৰে বাৰে। তাৰপিছত হোৱাট আৰ দ্য টাইপছ অফ কিনশ্বিপ ছিষ্টেম, মানে স্বজন পদ্ধতিৰ প্ৰকাৰ কি কি, এইটো আহি থাকে। আৰু তাৰপিছত ইয়াৰ পৰা ইম্পৰ্টেণ্ট আহি থাকে, অনুসূচিত জাতিৰ যিকোনো 3টা সামাজিক সমস্যা বৰ্ণনা কৰা, মানে অনুসূচিত জাতিৰ যিকোনো 3টা সামাজিক সমস্যা। ডেছক্ৰাইব এনি 3 ছ'চিয়েল প্ৰব্লেমছ অফ চিডিউল কাষ্ট, তো এইটো আহি থাকে। আৰু তাৰপিছত আহি থাকে যে আমাৰ ভাৰতীয় সমাজৰ 2টা মুখ্য সংস্থাৰ নাম, নেম টু মেজৰ ইনষ্টিটিউশ্যন অফ ইণ্ডিয়ান ছ'চাইটি, এই 4টা ইয়াৰ পৰা ইম্পৰ্টেণ্ট 2 নম্বৰী। তাৰপিছত মানে আৰু 5 বা 4 নম্বৰৰ কাৰণে আহি থাকে, জাতি আৰু বৰ্ণৰ পাৰ্থক্য নিৰ্ণয় কৰা, এইটো বহুতেই ইম্পৰ্টেণ্ট। যে ডিফাৰেঞ্চ বিটুইন কাষ্ট এণ্ড বৰ্ণা, তো এইটো বহুত ইম্পৰ্টেণ্ট। আৰু আহি থাকে যুটীয়া পৰিয়ালৰ সংজ্ঞা দিয়া আৰু ইয়াৰ 3টা কাৰ্যাৱলী আলোচনা কৰা। যে ডিফাইন জইণ্ট ফেমিলি এণ্ড ডিছকাছ ইট 3 ফাংচনছ, এইটো ইম্পৰ্টেণ্ট। আৰু তাৰপিছত ইয়াৰ পৰা আহি থাকে যুটীয়া পৰিয়ালে মানে কি কি সমস্যা ফেচ কৰে, সেইটো আহি থাকে। আৰু এক্সপ্লেইন এনি 4 প্ৰব্লেমছ ফেচ বাই দ্য মডাৰ্ণ ফেমিলি, আধুনিক পৰিয়ালৰ সন্মুখীন হোৱা যিকোনো 4টা সমস্যা, এইটো আহে ইয়াৰ পৰা।
এইবোৰে ইয়াৰ পৰা ইম্পৰ্টেণ্ট যেটো কাষ্টৰ ওপৰতে আহিব আৰু তাৰ পিছত গোলকীয়কৰণৰ প্ৰভাৱৰ ওপৰতো ইয়াৰ পৰা এটা মানে কোৱেশ্চন আহে গতিকে এইকেইটা তোমালোকে চাবা জাতি আৰু বৰ্ণৰ মাজত পাৰ্থক্য এইটো এবাৰৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট মই ক'লোৱে গতিকে এইটো তোমালোকে ভালদৰে চাবা এইকেইটা ইয়াৰ পৰা বহুত ইম্পৰ্টেণ্ট সো প্যাটাৰ্নস অফ সোশ্যাল ইনইকুৱেলিটি এণ্ড এক্সক্লুজন তো ইয়াৰ পৰা আহি থাকে হৰিজন শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল হু ফাৰ্ষ্ট ইউজ দ্য টাৰ্ম হৰিজন এইটো ইম্পৰ্টেণ্ট অপৃশ্যতাৰ অৰ্থ কি মানে হোৱাট ইজ দ্য মিনিং অফ আনটাচেবিলিটি এইটো চাবা তাৰপিছত কেতিয়া অস্পৃশ্যতা অপৰাধ অধিনিয়ম গৃহীত হয় হুৱেন ৱাজ আনটাচেবিলিটি অফেন্স এক্ট পাষ্ট 2 নম্বৰৰ কাৰণে জনজাতিসকলৰ সন্মুখীন হোৱা দুটা সমস্যা এক্সপ্লেইন টু প্ৰব্লেমছ ফেচড বাই দ্য ট্ৰাইবেল পিপল তাৰপিছত সামাজিক অসমতা বুলিলে কি বুজা হোৱাট ডু মিন বাই ছ'চিয়েল ইনইকুৱেলিটি আৰু 4 বা 5 নম্বৰৰ কাৰণে সামাজিক শ্ৰেণীৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা ডিছকাছ 4 কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়েল ক্লাছ তাৰপিছত সামাজিক বৰ্জনে কি বুজা সামাজিক বৰ্জনৰ তিনিটা কাৰণ উল্লেখ কৰা হোৱাট ইজ মিন বাই ছ'চিয়েল এক্সক্লুজন মেনশ্যন 3 কজেছ অফ ছ'চিয়েল এক্সক্লুজন তো এইটো চাবা সামাজিক পৃথকীকৰণ ধাৰণাটো উদাহৰণসহ ব্যাখ্যা কৰা এক্সপ্লেইন দ্য কনচেপ্ট অফ ছ'চিয়েল এক্সক্লুজন উইথ এক্সাম্পলছ আৰু লাষ্ট ইয়াৰ পৰা ইম্পৰ্টেণ্ট ভাৰতীয় জনজাতীয় সমাজৰ পৰিৱৰ্তনৰ কাৰণসমূহ আলোচনা কৰা যে ডিছকাছ ইন ব্ৰিফ দ্য কজেছ অফ চেঞ্জ ইন ইণ্ডিয়ান ট্ৰাইবেল ছ'চাইটি তো ইয়াৰ পৰা এইকেইটা ইম্পৰ্টেণ্ট জনজাতীয় সমাজৰ সমস্যা আহি থাকে গতিকে সেই তাৰ ওপৰত তোমালোকে ভিডিঅ'টো ভালদৰে চাবা তো এতিয়া লাষ্ট চেপ্টাৰ দ্য চেলেঞ্জেছ অফ কালচাৰেল ডাইভাৰ্চিটি তাৰ পৰা আহি থাকে কোনটো প্ৰধান ধৰ্ম ভাৰতত আছে হুইচ মেজৰ ৰিলিজন এক্সিষ্ট ইন ইণ্ডিয়া তাৰপিছত আহে আঞ্চলিকতাবাদ হোৱাৰ ক্ষেত্ৰত দুটা কাৰণ উল্লেখ কৰা মেনশ্যন 2 ফেক্টৰ্ছ ডেট এনকাৰেজ ৰিজিয়নেলিজিম তো এইটো আহে তাৰপিছত 5 নম্বৰৰ কাৰণে আহে ভাৰতীয় সমাজত থকা ঐক্যৰ মাজত ঐক্যৰ যিকোনো চাৰিটা দিশ আলোচনা কৰা ডিছকাছ এনি 4 পইণ্টছ ৰিগাৰ্ডিং দ্য ইউনিটি ইন ডাইভাৰ্চিটিজ অফ ইণ্ডিয়ান ছ'চাইটি তাৰপিছত আহি থাকে ধৰ্ম নিৰপেক্ষতাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ উপাদানবিলাক লিখা ডিফাইন ছেকুলাৰিজিম এণ্ড ৰাইট ইটছ ডিফাৰেণ্ট এলিমেণ্টছ আৰু আহে ভাৰতীয় সমাজত জাতিবাদৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা এক্সপ্লেইন ব্ৰিফলি দ্য ইম্পেক্ট অফ কাষ্টাৰিজিম ইন ইণ্ডিয়ান ছ'চাইটি তো এইকেইটা ইয়াৰ পৰা ইম্পৰ্টেণ্ট গতিকে তোমালোকে এইকেইটাই চাবা যে কেনেদৰে আমাৰ কালচাৰেল ডাইভাৰ্চিটি আছে গতিকে ইয়াৰ পৰা এইকেইটা ইম্পৰ্টেণ্ট চোৱা ষ্ট্ৰাকচাৰেল চেঞ্জ তাৰ পৰা আহি থাকে মানে কলনিয়েলিজিমটো আহে অলপ মানে বহলাই আহে অলপ মানে আণ্ডাৰষ্টেণ্ডিং টাইপত আহে গতিকে তাৰপিছত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন মানে ঔদ্যোগিকৰণৰ ওপৰত কুৱেশ্যন আহে ইয়াৰ পৰা আৰু আৰবানাইজেশ্যন মানে নগৰীকৰণৰ ওপৰত আহিব পাৰে যে নগৰৰ বৈশিষ্ট্যসমূহ কি নগৰীকৰণৰ বৈশিষ্ট্যসমূহ কি এনেকুৱা আহিব পাৰে বা ঔদ্যোগিকৰণ হ'লে কি আমাৰ মানে সমাজৰ লাভ হয় ঔদ্যোগিকৰণৰ ফলত কি বেয়া হয় এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে গতিকে এই চেপ্টাৰৰ পৰা এইকেইটাই আহিব কালচাৰেল চেঞ্জ বুলি যিটো আছে তাৰ পৰা আহি থাকে সংস্কৃতিকৰণ কোনে কৰিছিল সেইটো বহুত ইম্পৰ্টেণ্ট মানে আহি থাকে হু ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ সংস্কৃতিজাইজেশ্যন তো এইটো চাবা তাৰপিছত ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল হু ফাউণ্ড ব্ৰাহ্ম সমাজ তাৰপিছত আহি থাকে ইয়াৰ পৰা পাশ্চাত্যকৰণ অৱধাৰণাটো কোনে আগবঢ়াইছিল মানে হু ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ ৱেষ্টাৰ্ণাইজেশ্যন তো এইটো চাবা তাৰপিছত চোৱা ভাৰতত সংস্কাৰ আন্দোলনৰ এজন নেতাৰ নাম লিখা এইটো আহি থাকে তাৰপিছত সংস্কৃতিকৰণ অৱধাৰণাটো এন শ্ৰীনিবাসে কেতিয়া আগবঢ়ায় When did M.N. Srinivas develop the concept of সংস্কৃতিজাইজেশ্যন তো কেতিয়া আগবঢ়ায় সেইটো আহি থাকে আৰু আৰ্য সমাজৰ প্ৰতিষ্ঠাতা ইয়াৰ পৰা এইকেইটাই মানে আহি থাকে বেছি তাৰপিছত ভাৰতৰ দুগৰাকী বিশিষ্ট সমাজ সংস্কাৰকৰ নাম লিখা নেম এনি টু এমিনেণ্ট ইণ্ডিয়ান ছ'চিয়েল ৰিফৰ্মাৰ্ছ তো এইকেইটা ইয়াৰ পৰা ইম্পৰ্টেণ্ট গতিকে এইকেইটা চালে হৈ যাব তোমালোকৰ নম্বৰৰ ক্ষেত্ৰত মই তোমালোকক কওঁ যে ভাৰতীয় সমাজত ঔদ্যোগিকৰণৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা এইটো আহে এক্সপ্লেইন দ্য ইম্পেক্ট অফ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইন ইণ্ডিয়ান ছ'চাইটি তাৰপিছত আহে নগৰীয়া সমাজৰ প্ৰধান বৈশিষ্ট্যবিলাক আৰু তাৰপিছত আহে আধুনিকীকৰণৰ মূল চৰিত্ৰবিলাক বিশ্লেষণ কৰা মানে ডেছক্ৰাইব দ্য কেৰেক্টাৰিষ্টিক্স অফ মডাৰ্ণাইজেশ্যন তো আৰু উদাৰীকৰণ আৰু ভাৰতীয় অৰ্থনীতি সম্পৰ্কে এটা টোকা লিখা ৰাইট এ নতুন লিবাৰেলাইজেশ্যন এন ইণ্ডিয়ান ইকনমি তো এইকেইটা আহি থাকে পাশ্চাত্যকৰণৰ প্ৰভাৱ ভাৰতীয় সমাজত কি হোৱাট উইল দ্য ইম্পেক্টছ অফ ৱেষ্টাৰ্ণাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি এইকেইটাই তোমালোকে চাবা এই প্ৰভাৱকেইটা নতুন নতুন প্ৰভাৱকেইটা গতিকে এইকেইটা চালে তোমালোকৰ 5 নম্বৰৰ ক্ষেত্ৰতো হৈ যাব ছ'চিয়েল মুভমেণ্ট তাৰ পৰা কি আহে 1 নম্বৰী কুৱেশ্যন আহে নক্সালবাদী আন্দোলন প্ৰথমে ক'ত হৈছিল মানে হুৱেৰ ডিড দ্য ফাৰ্ষ্ট নক্সালাইট মুভমেণ্ট টেক প্লেচ এইটো আহি থাকে ঝাৰখণ্ড সামাজিক আন্দোলনৰ নেতা কোন আছিল হু ৱাজ দ্য লিডাৰ অফ ছ'চিয়েল মুভমেণ্ট ইন ঝাৰখণ্ড তো এইটো আহে 1 নম্বৰী ক্ষেত্ৰত ফৰাচী বিপ্লৱ কোন চনত হৈছিল ইন হুইচ ইয়াৰ দ্য ফ্ৰেঞ্চ ৰেভলিউশ্যন টুক প্লেচ 2 নম্বৰী 3 নম্বৰী কাৰণত সেউজ বিপ্লৱৰ দুটা সুফল আহে বা দুটা কুফল আহিব পাৰে এইবাৰ সংস্কাৰমূলক আন্দোলনৰ যিকোনো তিনিটা মৌলিক চৰিত্ৰ লিখা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ভালদৰে চোৱা সংস্কাৰমূলক আন্দোলনৰ যিকোনো তিনিটা মৌলিক চৰিত্ৰ ৰাইট এনি 3 বেচিক কেৰেক্টাৰিষ্টিক্স অফ ৰিফৰ্মিষ্ট মুভমেণ্টছ তো এইটো চাবা
আৰু সামাজিক আন্দোলনৰ ফলত ভাৰতীয় সমাজত হোৱা যিকোনো তিনিটা পৰিৱৰ্তন উল্লেখ কৰা মোষ্ট ইম্পৰ্টেণ্ট যে মেনশ্যন এনি 3 চেঞ্জেছ ডেট কাম ইন ইণ্ডিয়ান ছ'চাইটি ডিউ টু ছ'চিয়েল মুভমেণ্টৰ ওপৰত এটা আহিবই যে সামাজিক আন্দোলন কাক বোলে বা সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ কি হোৱাট ইজ ছ'চিয়েল মুভমেণ্ট এণ্ড ডিফাইন ইটছ কেৰেক্টাৰিষ্টিক্স তো এইকেইটা তোমালোকৰ আহিয়ে থাকে আৰু 5 নম্বৰৰ ক্ষেত্ৰত চিপকো আন্দোলনৰ ওপৰত টোকা আহিব পাৰে ৰাইট এণ্ড নোট অন চিপকো মুভমেণ্ট এইটো ইম্পৰ্টেণ্ট আৰু তাৰপিছত সামাজিক আন্দোলনৰ চৰিত্ৰবিলাক মই কৈছোৱে আগতেও যে এইটো আহি থাকে আৰু সামাজিক আন্দোলনৰ প্ৰকাৰসমূহ কি যোৱাবাৰো আহিছে এইবাৰো আহিব পাৰে সামাজিক আন্দোলনৰ প্ৰকাৰসমূহ আলোচনা কৰা বুলি আহে যে ডিছকাছ দ্য টাইপছ অফ ছ'চিয়েল মুভমেণ্ট আৰু আহি থাকে দলিত আন্দোলনৰ বিষয়ে চমুকৈ লিখা এক্সপ্লেইন ইন ব্ৰিফ এবাউট দলিত মুভমেণ্ট তো তোমালোকে এইবোৰ কেনেদৰে লিখিবা জানানে পইণ্ট কৈ লিখিবা আৰু পেৰেগ্ৰাফত আলোচনা কৰা বুলি আহিলে পেৰেগ্ৰাফত লিখিবা ভালদৰে পইণ্টত লিখিলে বেছি নম্বৰ পোৱা যায় তাৰপিছত আহি থাকে ইয়াৰ পৰা এইবাৰৰ কাৰণে আহিব পাৰে পৰিৱেশতান্ত্ৰিক আন্দোলন বুলিলে কি বুজা উদাহৰণ হোৱা আলোচনা কৰা What do you mean by environmental movement? Discuss it with example. ইয়াৰ ওপৰত চিপকো মুভমেণ্টটো ইয়াৰ ভিতৰতে পৰিব আৰু যিবোৰ পৰিৱেশক লৈ হৈছে সেইবোৰ ইয়াৰ ভিতৰতে পৰিব গতিকে ছ'চিয়েল মুভমেণ্টৰ পৰা যেহেতু অলপ মানে বেছি এইকেইটা কুৱেশ্যন আহি থাকে গতিকে এইকেইটা চালে তোমালোকৰ নিশ্চয় কমন পৰিব তো এইকেইটা ইম্পৰ্টেণ্ট গতিকে আৰু এইকেইটা পঢ়ি যাবা তোমালোকে কিন্তু এই বুলি এইকেইটাই যে চাই যাবা সেই তেনেকুৱা নহয় তোমালোকে নিজৰ ফালৰ পৰা পঢ়িবা যিবোৰ তোমালোকে মানে ভাবা কমন বা এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট সেইবোৰ তোমালোকে চাই যাবা কিন্তু এইকেইটা চাবলৈ নাপাহৰিবা কিয়নো এইকেইটা মানে আহিছে আগতে গতিকে এইবাৰৰ কাৰণেও ইম্পৰ্টেণ্ট আৰু তোমালোকে পৰীক্ষাটো ভালদৰে দিবা আশা কৰোঁ সকলোৰে ভাল হ'ব ধন্যবাদ